হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলো ষ্টুডেণ্টকে স্বাগতম জনাইছোঁ। মেট্ৰিক পাছ কৰা 2026 বৰ্ষত, এইচএছ পাছ কৰা 2026 বৰ্ষত আৰু ডিগ্ৰী কমপ্লিট হোৱা সকলোকে এই ভিডিঅ'টোত স্বাগতম। প্লিজ লাষ্টলৈকে কথাখিনি শুনিবা আৰু এটা নিজৰ অপিনিয়ন খুজিম। প্লিজ তোমালোকে লাষ্টত এটা কুৱেশ্যনৰ এনচাৰ দিবা বা এটা অপিনিয়ন খুজিম বা এটা কমেণ্ট কৰিব দিম। প্লিজ কমেণ্ট কৰিবা। ফাৰ্ষ্ট অফ অল কথা হ'ল মেট্ৰিক ষ্টুডেণ্টবোৰে কি স্কলাৰশ্বিপ পাবা। NSPত থকা পষ্ট মেট্ৰিক স্কলাৰশ্বিপ, SC, ST, OBC স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা। আৰু ছোৱালীবোৰে নিযুত মইনা এপ্লাই কৰিব পাৰিবা। আৰু নিযুত মইনা কোনোবাই যদি কৈছে যে 2026 বৰ্ষত নিযুত মইনা নিদে, তেনেহ'লে মিছা কথা কৈছে। 100% 2026 বৰ্ষতো নিযুত মইনাৰ স্কিমটো কণ্টিনিউ হৈ থাকিব। 2026 বৰ্ষতো নিযুত মইনা দিব ছোৱালীবোৰলৈ। আৰু আহিছোঁ আনন্দৰাম বৰুৱা এৱাৰ্ড। মেট্ৰিকৰ পিছত 75 পোৱা ষ্টুডেণ্টবোৰক বা এবভ পোৱা ষ্টুডেণ্টবোৰক আনন্দৰাম বৰুৱা এৱাৰ্ড দিছিল আগতে। বাট 2025 বৰ্ষৰ পৰা কেঞ্চেল হৈছে বা মানে দিয়া নাই, মানে গেপ হৈ গ'ল। মানে কোনো নটিফিকেশ্যন, কোনো এনাউন্সমেণ্ট নোহোৱাকৈ বন্ধ হৈ গৈছে। নেক্সট আহিছোঁ এইচএছ পাছ কৰা 2026 বৰ্ষৰ ষ্টুডেণ্ট। তোমালোকলৈ পাৰ্চেণ্টেজ ৱাইজ, NSPত পাৰ্চেণ্টেজ ৱাইজ তোমালোকে স্কলাৰশ্বিপ এপ্লাই কৰিবা। তাৰে কাৰণে মোক ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰা। যদি তোমালোকক প্ৰপাৰ গাইড বা লাগে, তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰা। ফাৰ্ষ্ট অফ অল কথা, ঈশানোদয় কৰিব পাৰা তোমালোকে 80,000 পাৰ ইয়াৰ। ইয়াৰ বাবে 80% ওপৰত যিমান ষ্টুডেণ্ট আছে সিহঁতে এপ্লাই কৰিবা। মষ্ট এক্সপেক্টেড পাই যাবা সকলোৱে। আৰু এটা কথা ক'ম, কোচিং কৰা ষ্টুডেণ্টবোৰ প্লিজ, স্পেচিয়েলি কোচিং কৰা ষ্টুডেণ্টবোৰ যদি আছা, প্লিজ মোৰ লাষ্টলৈকে কথাখিনি শুনিবা। নেক্সট আহিছোঁ যে তাৰে তলত NEC স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা। NEC তাৰে তলত যদি আছে, মিনিমাম পাৰ্চেণ্টেজ 60 লাগে, বাট 70ৰ পৰা 80 যদি আছে দেন NEC কৰা। আৰু 80ৰ পৰা 100ৰ ভিতৰত যদি আছে তুমি ঈশানোদয় কৰা। আৰু NSPত তোমালোকে যিকোনো এটা কৰিব পাৰিবা, যিকোনো এটা। তাৰে পিছত 70ৰ তলত আছে যদি নিজৰ কেটেগৰী ৱাইজ পষ্ট মেট্ৰিক, OBC, SC, ST স্কলাৰশ্বিপ এপ্লাই কৰিবা। আৰু কোনোবা যদি ডিজেবিলিটি আছে PWDৰ আণ্ডাৰত, দেন তোমালোকে ডিজেবিলিটিৰ NSPৰ আণ্ডাৰতে স্কলাৰশ্বিপ আছে, সেইটো এপ্লাই কৰিব পাৰা। নেক্সট, NSPৰ স্কলাৰশ্বিপ এপ্লাই কৰিলে নিযুত মইনা, নিযুত বাবু আঁচনি পাব নেকি? য়েছ, পাব। NSPৰ স্কলাৰশ্বিপ এপ্লাই কৰিলে নিযুত মইনা, বাবু আঁচনি পাব, ইয়াতে কোনো সন্দেহ নাই। 100% পাবা। বা NSPৰ স্কলাৰশ্বিপ এপ্লাই কৰিলে ঈশানোদয় এপ্লাই কৰিলে স্কুটি পাব নেকি? 100% পাব। অ'কে, এতিয়া অসম গভৰ্ণমেণ্টে এইচএছৰ ষ্টুডেণ্টক কি দিব? নিযুত মইনা দিব ছোৱালীবোৰক 1250 টকাকৈ, আৰু ল'ৰাবোৰক দিব নিযুত বাবু আঁচনি 1000 টকাকৈ। অ'কে, নেক্সট আহিছোঁ LIC স্কলাৰশ্বিপ। এইচএছ ষ্টুডেণ্টে LIC স্কলাৰশ্বিপ এপ্লাই কৰিবা, বা মেট্ৰিক ষ্টুডেণ্টে LIC স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা। নেক্সট আহিছোঁ ডিগ্ৰী পাছ কৰা ষ্টুডেণ্ট। যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত ডিগ্ৰী কৰিবা, তোমালোকে ফাৰ্ষ্ট অফ অল জীৱন প্ৰেৰণা স্কিম এপ্লাই কৰিবা। বৰ্তমান পে'মেণ্ট বন্ধ হৈ আছে, বাট নতুন ষ্টুডেণ্টবোৰৰ বাবে পইচা চেংচন কৰিব জুলাই মাহত। চ' তোমালোকৰ জীৱন প্ৰেৰণাৰ বিষয়ে ভিডিঅ' আনিম, অতি সোনকালে ভিডিঅ' আনিম। জীৱন প্ৰেৰণা 2026-27 বৰ্ষৰ বাবে, বা 2026 বৰ্ষত গ্ৰেজুৱেশ্যন কমপ্লিট কৰা ষ্টুডেণ্টৰ বাবে। চ' তোমালোকলৈ ভিডিঅ' আনিম। চ' তোমালোকে জীৱন প্ৰেৰণা এপ্লাই কৰিব পাৰা। আৰু যদি 9 পইণ্টৰ ওপৰত আছে, জীৱন প্ৰেৰণা এপ্লাই কৰিলে মানে তোমালোকে যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা এপ্লাই কৰিবা, সিহঁতে বাবু আঁচনি এপ্লাই কৰিব নোৱাৰা। মাষ্টাৰ ডিগ্ৰীত যিবোৰ ল'ৰা আছে, সিহঁতে মাষ্টাৰ ডিগ্ৰীত কণ্টিনিউ কৰিলেহে বাবু আঁচনি এপ্লাই কৰিব পাৰিব। আৰু বাবু আঁচনি কৰিলে জীৱন প্ৰেৰণা নোৱাৰে। আৰু যদি তুমি ষ্টাডি কণ্টিনিউ কৰা, বাবু আঁচনি কৰিব পাৰিবা। আৰু 9 পইণ্টৰ ওপৰত আছে যদি নেশ্যনেল স্কলাৰশ্বিপ ফৰ PG ষ্টুডেণ্ট, সেইটো কৰিব পাৰা, বা PG ষ্টাডিজ সেইটো কৰিব পাৰা। আৰু 9 পইণ্টৰ তলত আছে NEC কৰিবা, নিজৰ পষ্ট মেট্ৰিক মিনছ OBC, SC, ST এইবোৰ কৰিব পাৰিবা। OBC, SC, ST এইটোও কৰিব পাৰিবা মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্টে। আৰু জীৱন প্ৰেৰণা কৰিলে মানে যিবোৰ ষ্টুডেণ্টে ঘৰত বহি থাকিব, ডিফাৰেণ্ট কোচিঙত নাম লগাব, সিহঁতে জীৱন প্ৰেৰণা পাব। অ'কে, আৰু মাষ্টাৰ ডিগ্ৰীৰ কাৰণে আৰু স্কলাৰশ্বিপ, নেশ্যনেল স্কলাৰশ্বিপ ফৰ PG ষ্টুডেণ্ট, পষ্ট গ্ৰেজুৱেট ষ্টাডিজ, NEC স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰা। 9 পইণ্টৰ ওপৰত আছে যদি NEC কৰা। 9 পইণ্টৰ ওপৰত আছে যদি PG স্কলাৰশ্বিপটো কৰা, 3 লাখ পাবা। আৰু তলত আছে যদি NEC স্কলাৰশ্বিপ কৰা। আৰু 8ৰ তলত আছে যদি দেন নিজৰ কেটেগৰী ৱাইজ কৰিবা, যাতে তোমালোকে কিবা এটা ধন পোৱা, 15,000, 20,000 পাৰ ইয়াৰ যদি যাতে পোৱা। চ' এইখিনি আছিল যিবোৰ ষ্টুডেণ্ট মেট্ৰিক, এইচএছ আৰু ডিগ্ৰী কমপ্লিট কৰিব 2026 বৰ্ষত সকলোলৈ। এতিয়া আহিছোঁ যে কিছুমান কথা, যেনে কোচিং ষ্টুডেণ্টবোৰৰ বাবে স্পেচিয়েলি।
চ' তোমালোকে নিজৰ পাৰ্চেণ্টেজ কমেণ্ট কৰিবা এইচএছ ষ্টুডেণ্টে মেট্ৰিক ষ্টুডেণ্টে আৰু কি জানিব লাগে প্লিজ কমেণ্ট কৰিবা এইটোৱে তোমালোকলৈ অপিনিয়ন খুজিছোঁ যে নিজৰ পাৰ্চেণ্ট কমেণ্ট কৰিবা আৰু যদি হোৱাটছআপ গ্ৰুপ লাগে প্লিজ কমেণ্ট কৰিবা হোৱাটছআপ গ্ৰুপ বুলি মই লিংক দি দিম যাতে তোমালোকে PDF CDF ইনফৰ্মেশ্যনবোৰো পোৱা ডাইৰেক্টলি চ' এতিয়া আহিছোঁ কোচিং কৰা ষ্টুডেণ্টবোৰে ঈশানোদয় বা স্কুটি পাব নেকি যদি কোচিং কৰা ষ্টুডেণ্টবোৰক স্কুটি লাগে ঈশানোদয় লাগে দেন তোমালোকৰ কলেজত এডমিশ্যন হোৱা হ'ব লাগিব আদাৰৱাইজ তুমি নোপোৱা কোচিং কৰা ষ্টুডেণ্টবোৰক এগেইন জনাইছোঁ যদি তুমি কোচিং কৰি আছা নিটৰ কাৰণে JEEৰ কাৰণে দেন তুমি কি কৰিব লাগিব তোমাৰ কোনোবা এখন কলেজত এডমিশ্যন হোৱা হ'ব লাগিব তেনেহে তুমি স্কুটি পাবা মেৰিট লিষ্টত নাম আহিব কোনোবা তেনেহে তুমি ঈশানোদয় বা আদাৰ স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা এতিয়া মোৰ 95% আছে মই নিটৰ কাৰণে কোচিং কৰিম দেন মই ঈশানোদয় 100% জানো মই ঈশানোদয় এপ্লাই কৰিলে মই পাম দেন অবভিয়াছলি মই এটা ইনষ্টলমেণ্ট যাতে পাওঁ তাৰে কাৰণে মই এডমিশ্যন লৈ থ'ম অবভিয়াছলি মই লৈ থ'ম কাৰণ দেখা গৈছে কেতিয়াবা গেপ ষ্টুডেণ্টক কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে তো মই পিছলৈ কিয় ৰিস্ক ল'ম এটলিষ্ট 80,000 পাৰ ইয়াৰ 80,000 পাবলৈ মই ট্ৰাই কৰিম চ' স্কুটি পাবলৈ ট্ৰাই কৰিম চ' এইখিনি সেইকাৰণে মই এডমিশ্যন ল'বলৈ গৈছোঁ চ' নেক্সট এটা ভিডিঅ'ত মই কোচিং কৰা ষ্টুডেণ্ট কিমান আছা কমেণ্ট কৰিবা নেক্সট এটা ভিডিঅ'ত মই নিশ্চয় আৰু এক্সপ্লেইন কৰি বুজাই দিম ধন্যবাদ ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা কমেণ্টত জনাবা নিজৰ পাৰ্চেণ্টেজ এইচএছ ষ্টুডেণ্ট কিমান আছা ডিগ্ৰী ষ্টুডেণ্ট কিমান আছা আৰু হোৱাটছআপ গ্ৰুপ লাগে যদি কমেণ্ট কৰিবা ধন্যবাদ